গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱাল ইতিমধ্যে অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰা হৈছে আৰু আদালতে জামিন মঞ্জুৰ কৰাৰ পাছতে এতিয়া স্পষ্ট হৈ পৰিছে যে শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে হুৰা নীতি কেলেংকাৰী গোচৰ দিদিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক আৰু দীৰ্ঘদিন ধৰি কাৰাগাৰত আছিল কেজৰিৱাল মাজতে অৰবিন্দ কেজৰিৱালক ইতিমধ্যে অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল যদিও পুনৰ জুন মাহৰ 2 তাৰিখে পুনৰ কাৰাগাৰলৈ গৈছিল অৰবিন্দ কেজৰিৱাল আৰু তিহাৰ জেলত থকা কেজৰিৱালৰ জামিন ইতিমধ্যে আদালতৰ ফালৰ পৰা মঞ্জুৰ কৰা হৈছে আৰু আজি বিয়লি ভাগলৈ হয়তো কাৰাগাৰৰ পৰা ওলাব অৰবিন্দ কেজৰিৱাল মুকলি আকাশৰ তললৈ হয়তো আহিব দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী আজিৰ দিনটোত সবিশেষ নিটকছৰ দৰ্শকৰ বাবে এটা বিগ আপডেট এই মুহূৰ্তত আমি লৈ আহিছো খুব গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰেই মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল অৱশেষত জামিন পালে অৰবিন্দ কেজৰিৱালে দীৰ্ঘদিনৰ মূৰত অৰবিন্দ কেজৰিৱালক জামিন দিলে আদালতে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ আজি মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল বিগ আপডেট আমি জনাইছো শেহতীয়া আপডেট পুৰা নীতি কেলেংকাৰী গোচৰত জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহস্পতিবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে মঞ্জুৰ কৰে জামিন ৰাউছ এভিনিউ আদালতে জামিন মঞ্জুৰ কৰিছে অৰবিন্দ কেজৰিৱাল আমি ইতিমধ্যে উল্লেখ কৰিছো দীৰ্ঘদিন ধৰি কাৰাগাৰত আছিল অৰবিন্দ কেজৰিৱাল তিহাৰ জেলত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী আৰু শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে আৰু অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল অৰবিন্দ কেজৰিৱালে আৰু তাৰ পাছতে অৰবিন্দ কেজৰিৱাল পুনৰ কাৰাগাৰলৈ গৈছিল আৰু কাৰাগাৰত থকা দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক ইতিমধ্যে শেহতীয়াকৈ মে মাহত যি তেওঁ অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছিল পুনৰ তেওঁ কাৰাগাৰলৈ গৈছিল আৰু শেহতীয়াকৈ দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ ফালৰ পৰা জামিন মঞ্জুৰ কৰা হৈছে শেহতীয়া আপডেট অনুসৰি আজি বিয়লি ভাগলৈ মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে আম আদমি পাৰ্টিৰ নেতা কৰ্মীৰ মাজত ব্যাপক উল্লাস দেখিবলৈ পোৱা গৈছে আপৰ নেতৃত্বৰ মাজত উল্লাস দেখিবলৈ পোৱা গৈছে কাৰণ দীৰ্ঘদিন কাৰাগাৰত থকা দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অৱশেষত জামিন লাভ কৰিছে জামিন মঞ্জুৰ কৰিছে আদালতে দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ ফালৰ পৰা ইতিমধ্যে জামিন মঞ্জুৰ কৰা হৈছে আপৰ নেতাগৰাকীক আৰু তিহাৰ জেলৰ পৰা কাৰাগাৰৰ বাহিৰলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী আৰু অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাৰ পাছতে এতিয়া স্পষ্ট হৈ পৰিছে যে মুকলি আকাশৰ তললৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী